वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 10 বহাগ মঙলবাৰ 1431 ভাস্কৰাব্দ ইংৰাজীৰ 23 এপ্ৰিল 2024 চন ভাৰতীয় 3 বহাগ আৰু মোং 13 চৌৱাল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:53:06 আৰু সূৰ্যাস্ত সন্ধ্যা 5:46:59। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজিৰ তিথি হ'ল পূৰ্ণিমা তিথি অহোৰাত্ৰ। আজি নক্ষত্ৰ হ'ল চিত্ৰা নক্ষত্ৰ ৰাতি 10:32:06 পৰ্যন্ত আৰু আজিৰ যুগ হ'ল বজ্ৰ যুগ অহোৰাত্ৰ। আজিৰ কৰণ বৃষ্টিকৰণ। বজ্ৰ অৰ্থাৎ কঠিন। আজিৰ জন্মজাতক অতি কঠোৰ বজ্ৰৰ দৰে হয়, হাৰ নমনা অপৰাজয় হৈ থাকে আৰু সৰ্ববিদ্যা ক্ষেত্ৰত তেওঁ নিপুণ, অস্ত্ৰ নিপুণ, ধন ধান্য আৰু পৰাক্ৰমী হয় আৰু যুদ্ধ শত্ৰু আদি কঠিন কামৰ কাৰণে অতি শুভ। জাতক সেনাবাহিনী কৰ্ম কৰিলে উন্নত ফল প্ৰদৰ্শন কৰিব পাৰে। এই যুগ শুভ যুগ, গতিকে যিকোনো শুভ কাৰ্যৰ ক্ষেত্ৰতো এই যুগত কৰিব পৰা যায়। আৰু এতিয়া চাওঁহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু বৃহস্পতি বহি আছে আজি মেঘ ৰাশিত, শনি মংগল কুম্ভ ৰাশিত, ৰাহু বুধ শুক্ৰ মীন ৰাশিত আৰু আজি কেতু বহি আছে কন্যা ৰাশিত আৰু আজি চন্দ্ৰও বহি আছে কন্যা ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কন্যা ৰাশি, শুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, বায়ুযোগ দেৱাৰীগণ, বাঘৰ অস্থি, অষ্টোত্তৰী বুধ আৰু বিংশোত্তৰী আজি মংগলৰ দশা। দিনৰ 9:18:36 যোৱাত তুলা ৰাশি হ'ব। বৈশ্যবৰ্ণ মতান্তৰে শুদ্ৰবৰ্ণ বৰুণ যোগ। ৰাতি 10:32:06 যোৱাত দেৱগণ মহিষৰ অস্থি, বিংশোত্তৰী ৰাহুৰ দশা। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যুগ, মতান্তৰে 3 মহীয়া পতিহীনা যুগ। মৰণৰ দুখ একপাত, যাত্ৰা নাই, বৃষ্টি দুখ। ৰাতি 10:32:06 যোৱাত নক্ষত্ৰ মিত্ৰ যোগ, যাত্ৰা শুভ, উত্তৰে যাত্ৰা নাই। ৰাতি 1:43 যোৱাত বায়ু আৰু নৈঋত্য কোণত যাত্ৰা নাই। আৰু যিহেতু আজি মংগলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰে মন্ত্ৰটো এবাৰ জপ কৰক, সোঁভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম যেনে বিবাহ ৰাতি 8:32 পৰা 1:24 ভিতৰত বৃশ্চিক, ধনু আৰু মকৰ লগ্নত হুতহিবুক যুগত বিবাহ আছে। দীক্ষা আৰোগ্য স্নান আজি কৰিব পাৰে। আজি শুভ দিন। খাদ্যত আজি তেল মাছ মাংস আদি খোৱা নিষেধ। যোগিনী আজি বায়ুকোণত আৰু কালবেলা আজি হ'ল 12:56:31 পৰা 2:32:45 কাল ৰাত্ৰি দিনৰ 7:08:54 পৰা 8:32:45 পৰ্যন্ত। গতিকে কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি বৰ্জন কৰক সকলো মাংগলিক কাৰ্য শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত। আৰু আজি অমৃত যুগ হ'ল দিনৰ 7:24 পৰা 9:54 1:30 পৰা 2:14 3:06 পৰা 6:22 আৰু ৰাতি 8:34 পৰা 12 বজালৈকে 1:02 পৰা 2:30 গতিকে সকলো মাংগলিক কাৰ্য এই অমৃত যুগ আৰু মহেন্দ্ৰ যুগত কৰিলে ইয়াৰ ফল দুগুণে বৃদ্ধি হয়। আৰু আজি পূৰ্ণিমাৰ একদিষ্ট সন্দীপন, পূৰ্ণিমাৰ উপবাস নিশি পালন। পূৰ্ব দিনৰ ৰাতি 3:06:12 সময়ৰ পিছৰ দিনৰ পুৱা 5:19 পূৰ্ণিমা আছে। আজি হালখতি ছায়ং সন্ধ্যা নাই আৰু সন্ধ্যা শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত, শ্ৰী শ্ৰী আজি হনুমান জয়ন্তীও আছে। পাতাচাৰকুছিৰ সত্ৰত বাসুদেৱ মন্দিৰত ভোগ নিবেদন হ'ব।
ক্ষেত্ৰাপাৰা ভাগৱত সেৱাশ্ৰমত আজি মহোৎসৱ। চিতাৰা সত্ৰৰ সত্ৰাধিকাৰ কমলাকান্ত মহন্ত আৰু জামুগুৰি এলেঙি বালি সত্ৰত কৃষ্ণবাপুৰ আজি তিথি। ৰাধিকা শক্তিৰ স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ কৰ্মত প্ৰসাৰ লাভ, বৃষ ভ্ৰমণত শুভ, মিথুন উদৰ পীড়াৰ ভয়, গতিকে আজি খাওঁতে আপোনালোকে চাই চিতি খাব। কৰ্কট সন্মান বৃদ্ধি, সিংহ অভীষ্ট সিদ্ধি লাভ, কন্যা কণ্ঠৰ ৰোগ, গতিকে আপোনালোকৰ যদি কষ্ট পায় সোনকালে হস্পিটাল বা ডক্টৰৰ ওচৰত যাব। তুলা সংগ দুখত আজি ক্ষতি হ'ব পাৰে, গতিকে সংগ দুখৰ আজি এৰাই চলক। বৃশ্চিক বন্ধু লাভ, ধনু অকস্মাৎ বিপদ, গতিকে চাই চিতি চলিব। মকৰ পাৰিবাৰিক শুভ, কুম্ভ ব্যাধিত কষ্ট, গতিকে স্বাস্থ্যৰ সমস্যা হ'ব পাৰে। আৰু মীন নানা চিন্তা আহিব পাৰে। বনত আজি আপুনি সন্তুলন কৰি ৰাখক, পাৰিলে অকণমান মেডিটেশ্যন কৰক 5 মিনিট হ'লেও। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।